গুৱাহাটী আৰজি বৰুৱাৰ পথৰ শ্ৰীনগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ ৪৩ সংখ্যক বৰ্ষ আধ্যাত্মিকতাৰে বছৰ বছৰ ধৰি উদযাপন কৰি আহিছে শ্ৰীনগৰ সাৰ্বজনীন দুৰ্গা পূজা। জুবিন গাৰ্গৰ প্ৰস্থানৰ পিছত এই বৰ্ষত জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকতাৰে সম্পন্ন হৈছে পূজাভাগ। পুৱা সপ্তমী পূজা সমাপন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱাই। শ্ৰীনগৰ শাৰদোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ আৰাধনাও উন্মোচন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালকগৰাকীয়ে। শাৰদীয় দুৰ্গা পূজাত আশীষ ললে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। তেখেতৰ আত্মাই শান্তি পাওক, তেখেতৰ ন্যায় বিচাৰ পাওক, তেখেতৰ পৰিয়ালে এইটো আশা কৰি আমি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই আমি আজি আমাৰ সভা আৰম্ভ কৰিব ওলাইছোঁ। শ্ৰীনগৰ সাহিত্য সভাই বিগত বছৰৰ দৰে এইবেলিও পূজা কমিটিৰ মুখপত্ৰ আৰাধনা ইতিমধ্যে প্ৰকাশ কৰি আমাৰ মাজত আহি পৰিছে। আমি সেই আৰাধনা মুখপত্ৰখন আমি উন্মোচন কৰিবলৈ ওলাইছোঁ। আমাৰ আজি উন্মোচনৰ সভাৰ বাবে আমি আমন্ত্ৰণ কৰিছিলোঁ প্ৰতিদিন কাকতৰ সম্পাদক আমাৰ শ্ৰীনগৰ পূজা সমিতিৰ মুখ্য পৃষ্ঠপোষক জয়ন্ত বৰুৱাদেৱ, তেখেত আমাৰ মঞ্চত আছে। দ্বিতীয়তে মই আৰু এজন ব্যক্তি, আপোনাৰ চিৰপৰিচিত ব্যক্তি, আমাৰ এই শ্ৰীনগৰৰ সৌভাগ্য যে প্ৰাক চেনেলৰ কাৰ্যবাহী সম্পাদক আপোনালোকৰ চিৰপৰিচিত সাংস্কৃতিক মনৰ মানুহ আপোনালোকে জানে দেৱজিৎ ভূঞা সৌভাগ্যবশতঃ আমাৰ শ্ৰীনগৰ বাসিন্দা হৈছে, বেছিদিন হোৱা নাই। এই তেখেতৰ আমাৰ শ্ৰীনগৰ ৰাইজৰ মাজত প্ৰথম পদাৰ্পণ। মই সেইকাৰণে ভূঞাদেৱৰ লগত থিয় হৈ চবকে মই চিনাকি হাত চাপৰি তেখেতক আদৰণি জনাবলৈ অনুৰোধ কৰিলোঁ। আৰু আগত বৰ্ষতো এনেকুৱা সাংস্কৃতিক মানুহ আমাৰ মাজত আহিছে, তেখেতৰ পৰা শ্ৰীনগৰবাসী ৰাইজ নিশ্চয় উপকৃত হ'ব। আৰু তেখেতেও আমাক কথা দিছে যে শ্ৰীনগৰৰ বদ্ৰী সমাজখন উত্তৰণৰ ক্ষেত্ৰত যিমান পাৰোঁ তেখেতে সহায় কৰিম বুলি আমাক কথা দিছে। তাৰ বাবে মই ৰাইজৰ তৰফৰ পৰা দেৱজিৎ ভূঞা ডাঙৰীয়া আৰু তেওঁৰ পৰিয়ালক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ এই পূজাৰ পৃষ্ঠপোষক প্ৰণৱজ্যোতি লহৰ। আপোনালোকে জানে, আমাৰ মহিলাসকলে ভালকৈ জানে, অসম চৰকাৰৰ পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহৰ আমাৰ মাজত আছে। আৰু তেখেতে ইতিমধ্যে আমাৰ বহু সহায় সহযোগ কৰি আছে। আমাৰ মহিলাবিলাকক ক'ৰবাত নামঘৰ মন্দিৰ যাব লগা হ'লে বাছ দিয়াৰ পৰা পৰিবহণে বহুত সহায় সহযোগ কৰিছে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি আমাৰ সভাৰ কাৰ্যসূচী চলাবলৈ মই আগবাঢ়িছোঁ। মই আমাৰ আৰাধনাৰ সম্পাদিকা অনিমা লহৰ মই ইয়ালৈ আহিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ অমূল্য বৰ্মন ডাঙৰীয়াক মই মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। মই অনিমা লহৰক আমাৰ জয়ন্ত বৰদেৱক আমাৰ ফুলাম গামোচাৰ সম্পাদক জনাবলৈ অনুৰোধ কৰিলোঁ। এই আমাৰ মুখ্য পৃষ্ঠপোষক আজি উদ্বোধন হোৱা মুখ্য অতিথি জয়ন্ত বৰুৱাদেৱ। আৰু আমাৰ কাৰ্যবাহী সম্পাদক প্ৰাক চেনেলৰ দেৱজিৎ ভূঞা ডাঙৰীয়া এখন গামোচা দিবৰ বাবে ৰঞ্জন শৰ্মাক মই অনুৰোধ কৰিলোঁ। আৰু পৰিবহণ নিগমৰ উপলক্ষ অসম চৰকাৰৰ প্ৰণৱজ্যোতি লহৰক মই অপৰ্ণা সম্পাদক অনুৰোধ কৰিলোঁ। আমাৰ ইতিমধ্যে আমাৰ মঞ্চত উপস্থিত আছে আমাৰ পূজা কমিটিৰ সভাপতি মোহন হলক মই থিয় হৈ নমস্কাৰ দিবলৈ অনুৰোধ কৰিলোঁ। আমাৰ মোহন হল সভাপতি এইবাৰ পূজা কমিটিৰ চাকৰি বজাই উৎসাহিত কৰিলে ভাল পাম। আমাৰ কাৰ্যকৰী সভাপতি দিনেশ চক্ৰৱৰ্তী, আপোনাৰ চাকৰি
এইবাৰ সম্পাদক প্ৰধান মিণ্টু বেজবৰুৱা যথেষ্ট কষ্ট কৰিছে দুখৰ মাজতো সুখৰ মাজত তেখেতসকলে লাগি আছে তাৰ বাবে আমি শ্ৰীনগৰবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ অন্যান্য নগৰ আৰাধনাৰ সম্পাদিকা যথেষ্ট কষ্ট কৰিছে তেখেতক হাত চাপৰে উৎসাহিত আনন্দিত হওঁ এবাৰ আমি আগবাঢ়িছোঁ আমাৰ আৰাধনা অনুষ্ঠানৰ বাবে মই জয়ন্ত বৰুৱা দেৱজিৎ ভূঞা প্ৰণালীসকলক আৰাধনা অনুষ্ঠানৰ কাৰণে অনুৰোধ কৰিলোঁ ফেলে যাও না এবার অন্যতম উন্মোচক জয়ন্ত বৰুৱা দেৱক সকলক অনুৰোধ কৰিলোঁ শ্রদ্ধেয় শ্রীনগর সার্বজনীন দুর্গা পূজা উপস্থিত ভক্তপ্রাণ রাইজ প্রতি বছরের দরে এবারও শ্রীনগর দুর্গা পূজা কমিটিয়ে এখন স্মৃতিগ্রন্থ প্রকাশ করেছে আৰাধনা নামেৰে প্ৰকাশ কৰা এই স্মৃতিগ্ৰন্থখন সম্পাদনা কৰিছে আমাৰ সকলোৰে আগৰ অনিমা ৰসকৰ্তাৱে আজি এই স্মৃতিগ্ৰন্থ উন্মোচনী সভাত উপস্থিত হৈ আমি অতি ভগ্ন মনেৰে আমি দেৱীৰ এইবাৰ আৰাধনা কৰিছোঁ কাৰণ আজি কিছুদিনৰ আগতে অসমৰ তথা ভাৰতৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ আৰু আমাৰ অসমবাসীৰ হৃদয়ত স্থান লৈ থকা অতি মৰমৰ জুবিন গাৰ্গ আকস্মিকভাৱে অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ মাজৰ পৰা অতি কম বয়সত মাইকটো সোমাব পাৰিব না এই ভাৰ্গৱক মাইকটো সোমাই দিব কি কৰি আছে অতি দুৰ্ভাগ্যজনক কিন্তু তাৰ মাজতে আমাৰ দেৱী বৰতলৈ আহিছে আমি দেৱীৰ আৰাধনাৰ কাৰণেও আমি আগবাঢ়িব লাগিব আৰু সেইবাবে এক উদুলি মুদুলি পৰিৱেশৰ পৰা আৰু জুবিন গাৰ্গৰ মৃত্যু আৰু এইবাৰ দুৰ্গা পূজা একেটাৰ হৈ গৈছে আৰু সেইবাবে অসমবাসীয়ে প্ৰতিজন অসমীয়াই হৃদয় এখন ভঙা হৃদয়লৈ দেৱীক আৰাধনা কৰিছে আৰু আমি দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে জুবিন গাৰ্গৰ আত্মাৰ
সদ্গতি হয় আৰু তেওঁৰ মৃত্যুৰ কাৰণ তদন্ত ক্ষিপ্ৰতাৰে হৈ আচল দোষীক যাতে শাস্তি বিহিব পাৰে, শাস্তি পাব পাৰে, তাৰ বাবে দেৱীৰ ওচৰত আমি সেৱা জনাইছোঁ। এই আৰাধনা স্মৃতি গ্ৰন্থখনত বহুত লেখক লিখিকাই আধ্যাত্মিক দিশেৰে বহুত কথা ইয়াত সন্নিৱিষ্ট কৰিছে আৰু মই ভাবোঁ যে ইয়াত বহুত নজনা কথা আমি বোলো শিকাৰ উপৰিও নতুন প্ৰজন্মই এই স্মৃতি গ্ৰন্থখনৰ জৰিয়তে তেওঁলোকে আধ্যাত্মিক দিশৰ বহু নজনা কথা জানিব পাৰিব আৰু এইটোৱে হৈছে শ্ৰীনগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ সমিতিৰ এটা ইতিবাচক দিশ। গতিকে মই বেছি ক'বলৈ নাযাওঁ, আজি এই আৰাধনা স্মৃতি গ্ৰন্থখন উন্মোচন কৰা হ'ল বুলি কৈ মোৰ বক্তব্য সামৰিলোঁ।